এয়া আজি মই গাজৰৰ হালুৱা বনাবৰ কাৰণে প্ৰথমে গাজৰখিনি ধুই লৈ গ্ৰেট কৰি ল'ব ওলাইছোঁ। এয়া মই গ্ৰেট কৰি লোৱা গাজৰখিনি কুকাৰটো মই গেছ জ্বলাই বহাই দিছোঁ, অলপ গৰম হ'ব দিছোঁ। তাৰপাছত মই কুকাৰটোত ঘি দিছোঁ অলপ, মানে ঘি দি গাজৰখিনি অলপমান ভাজি ল'ম। গাজৰৰ হালুৱা খাই বহুত টেষ্টি, আপোনালোকে বনাই খাই চাবচোন। ঘিখিনিত মই 2-3টামান ইলাচি দি দিছোঁ, চেণ্টটো ভাল হোৱাৰ বাবে। এইবাৰ মই গ্ৰেট কৰি লোৱা গাজৰখিনি দি দিছোঁ। গাজৰখিনি অলপমান ভাজি ল'ম। চাই থাকক আপোনালোকে। গাজৰখিনি মোৰ ভাজা হৈ গৈছে, এতিয়া মই ইয়াতে গাখীৰ দিম। গাজৰখিনি ভাগ যোৱাকৈ গাখীৰটো দিব। তাৰপাছত মই চেনি দি দিছোঁ জোখমতে, আপোনালোকে কিমান মিঠা খায় সেই হিচাপে দিব। এইবাৰ মই ঢাকনিখন লগাই দিম। তাৰপাছত 2 বা 1 চিটি মৰাৰ পিছত গাজৰখিনি নমাই দিম। এতিয়া মোৰ গাজৰৰ হালুৱাখিনি হৈ গ'ল। এইবাৰ মই ইয়াতে কিছুমান ড্ৰাই ফ্ৰুট দিছোঁ, কাজু আৰু ইয়াতে কিচমিচ। এয়া চাওক, মোৰ গাজৰৰ হালুৱাখিনি প্ৰস্তুত হৈ গৈছে। দেখাত যিমান ধুনীয়া হৈছে, খাবলৈও সিমান সোৱাদ হয়। আপোনালোকেও বনাই খাই চাবচোন এবাৰ।